নমস্কাৰ সকলোকে, মই হীৰক জ্যোতি দাসে আপোনালোকক মোৰ উন্নতি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি হৈছে মহাশিৱৰাত্ৰি। আমি সকলোৱে জানো ফাগুন মাহৰ কৃষ্ণপক্ষৰ চতুৰ্দশী তিথিত আমি সকলোৱে মহাশিৱৰাত্ৰি পালন কৰোঁ। ইয়াৰ আঁৰত বহুতো পৌৰাণিক কাহিনী জড়িত হৈ আছে। এই পবিত্ৰ দিনটোতে শিৱ বাবা আৰু মা পাৰ্বতীৰ বিবাহ হৈছিল। আৰু শিৱ পুৰাণৰ এটা পৌৰাণিক কথা অনুসৰি একবাৰ কি হৈছিল, ব্ৰহ্মা আৰু বিষ্ণুৰ মাজত বিবাদৰ সৃষ্টি হৈছিল। ব্ৰহ্মাই বিষ্ণুক কৈছিল যে তোমাতকৈ মই ডাঙৰ, আৰু বিষ্ণুৱে ব্ৰহ্মাক কৈছিল যে তোমাতকৈ মই ডাঙৰ। আৰু ঠিক সেই সময়তে কি হ'ল, বিশ্ব ব্ৰহ্মাণ্ডত এটা লিংগৰ সৃষ্টি হ'ল, যিটো প্ৰথম শিৱলিংগ এই বিশ্বৰ, যাক আমি জ্যোতিৰ্লিংগ বা অগ্নিপিণ্ড বুলিও কোৱা হয়। প্ৰথম শিৱলিংগ হৈছে জ্যোতিৰ্লিংগ। আৰু এনেকৈ ভগৱান শিৱই দুয়োৰে ব্ৰহ্মা আৰু বিষ্ণুৰ দুয়োৰে বিবাদ সমাধান কৰিছিল। ইয়াৰ আঁৰত আৰু এটা মান্যতা আছে কি, যেতিয়া সমুদ্ৰ মন্থন হৈছিল, সেই সমুদ্ৰ মন্থনৰ সময়ত বিষ উৎপন্ন হৈছিল, যিটো বিষৰ নাম আছিল হলাহল বিষ। সেই হলাহল বিষ শিৱই পান কৰিছিল, আৰু সেই পান কৰা দিনটোৱেই হ'ল আজিৰ এই পবিত্ৰ দিনটো। আৰু এই পবিত্ৰ দিনটোতে শিৱ বাবাই হলাহল বিষ পান কৰি এই জীৱ জগতক উদ্ধাৰ কৰিছিল বিপদৰ পৰা। সেইকাৰণে আজিৰ এই দিনটোত আমি সকলোৱে মহাশিৱৰাত্ৰি হিচাপে পালন কৰি আহিছোঁ। যদি আজিৰ এই ভিডিঅ'টো চাই ভাল পালে আপোনালোকে ভিডিঅ'টোত এটা লাইক কৰি যাব, আৰু কোনোবাই যদি নতুনকৈ আহিছে, মোক আগলৈ যাতে এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ'বিলাক পাই থাকে, তাৰ কাৰণে ফ'ল' কৰিবলৈ নাপাহৰিব। ধন্যবাদ। ওম নমঃ শিৱায়।